নমস্কাৰ এই মুহূৰ্তত আপুনি চাই আছে ঈশান নিউজ আৰু লৈ আহিছো এটা ইতিবাচক খবৰ চৰ্চাত আছে এজন অষ্টম শ্ৰেণীৰ ছাত্ৰ লকডাউনত ছাত্ৰজনে খুলিছে এটা কোম্পানী কাৰণ লকডাউনৰ সময়ছোৱাত বহুতৰে জীৱনলৈ ঘূৰ অমানিশা নামি অহা পৰিলক্ষিত হৈছিল কিন্তু এই ছাত্ৰজন এইভাবে চৰ্চাত আছে যে লকডাউনৰ সময়ছোৱাত যেহেতু বিদ্যালয়সমূহ বন্ধ আছিল আৰু সেই বিদ্যালয় বন্ধ থকাৰ সদ্ব্যৱহাৰ কৰিলে এই ছাত্ৰজনে আৰু প্ৰস্তুত কৰি উলিয়ালে আৰু খুলিলে এটা কোম্পানী মাত্ৰ 5 দিনৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ছাত্ৰজনে আৰু সেই ছাত্ৰজনে 5 দিনীয়া প্ৰশিক্ষণত শিক্ষা গ্ৰহণ কৰিছিল যে এলইডি বাল্ব কেনেকৈ প্ৰস্তুত কৰে আৰু মাত্ৰ 5 দিনৰ প্ৰশিক্ষণৰ পাছতে তেওঁ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছিল বা প্ৰস্তুত কৰিবলৈ শিকিছিল এলইডি বাল্ব আৰু তাৰ পাছতে নিজাকৈ এটা ঘৰতে কোম্পানী খুলি ললে সেই ছাত্ৰজনে ছাত্ৰজনৰ বয়স হৈছে 14 বছৰ আৰু নাম হৈছে অমৰ প্ৰজাপতি ঘৰ হৈছে উত্তৰ প্ৰদেশত সম্প্ৰতি চৰ্চাত আছে এই কিশোৰজন আৰু ছাত্ৰজনে যি কোম্পানীৰ সৃষ্টি কৰিছিল কোম্পানী নিৰ্মাণ কৰিছিল সেই কোম্পানীটোৰ নাম ৰাখিছে জীৱন প্ৰকাশ ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেড আৰু কোম্পানীটোৰ এমডি ৰূপে ছাত্ৰজনে নিয়োগ কৰে তেওঁৰ মাতৃ সুমন প্ৰজাপতি কোম্পানীটোত কৰ্মচাৰী ৰূপে নিয়োজিত হৈ আছে 10 জনকৈ লোক অৰ্থাৎ এই 14 বছৰীয়া কিশোৰজনে অষ্টম শ্ৰেণীৰ ছাত্ৰজনে 10 জনকৈ লোকক কৰ্মসংস্থাপনৰ বাট প্ৰশস্ত কৰিছে আৰু কেৱল এয়াই নহয় অমৰ প্ৰজাপতি নামৰ এই অষ্টম শ্ৰেণীৰ ছাত্ৰজনে নিজাকৈ কোম্পানীটোৰ নামত এটা ৱেবছাইটো খুলিছে আৰু কোম্পানীটোত যিসমূহ বাল্ব প্ৰস্তুত হয় সেই বাল্বসমূহ অনলাইন যোগে বিক্ৰী কৰে অমৰ প্ৰজাপতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মেক ইন ইণ্ডিয়াৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে অমৰ প্ৰজাপতি আৰু লকডাউনৰ সময়ত মাত্ৰ 5 দিনৰ বাবে এলইডি বাল্ব কেনেকৈ প্ৰস্তুত কৰিব লাগে সেই সম্পৰ্কে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল আৰু তাৰ পাছতেই নিজাকৈ বাল্ব প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছিল আৰু অৱশেষত 2 মাহৰ ভিতৰতে এটা কোম্পানী খুলি ললে অষ্টম শ্ৰেণীৰ ছাত্ৰজনে আৰু তাৰ পাছত সেই কোম্পানীটোৰ এমডি ৰূপে মেনেজিং ডাইৰেক্টৰ ৰূপে নিযুক্তি প্ৰদান কৰিলে তেওঁৰ মাতৃ সুমন প্ৰজাপতি আৰু বৰ্তমান মুহূৰ্তত 10 জনকৈ লোকে সেই কোম্পানীটোত কাম কৰি আছে সফলতাৰ এক উজ্জ্বল নিদৰ্শন লকডাউনৰ সময়ত বিদ্যালয় বন্ধ থকাৰ সদ্ব্যৱহাৰ কৰিছে এইজন ছাত্ৰই এই ছাত্ৰজনৰ নাম হৈছে অমৰ প্ৰজাপতি ঘৰ হৈছে উত্তৰ প্ৰদেশত বয়স হৈছে 14 বছৰ আৰু এলইডি বাল্ব কেনেকৈ প্ৰস্তুত কৰিব পাৰি সেই সন্দৰ্ভত মাত্ৰ 5 দিনৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল আৰু তাৰ পাছতেই নিজাকৈ কোম্পানী খুলি ললে বাল্ব প্ৰস্তুতকাৰী আৰু 8 পৰা 10 জনকৈ লোকক কৰ্মসংস্থাপনৰ পথ দিছে এইজন কিশোৰে আৰু সকলোৰে এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এইজন কিশোৰ 14 বছৰ হৈছে মাত্ৰ বৰ্তমানে অষ্টম শ্ৰেণীত অধ্যয়নৰত হৈ আছে আৰু এক অতি ভাল কাম কৰিছে এই ছাত্ৰজনে যাৰ বাবে চৰ্চাত আহি পৰিছে উত্তৰ প্ৰদেশৰ 14 বছৰীয়া এইজন অমৰ প্ৰজাপতিয়ে এটা কোম্পানী প্ৰস্তুত কৰিছে যি কোম্পানীটোত বাল্ব প্ৰস্তুত কৰা হয় আৰু বাল্ব প্ৰস্তুত কৰি তেওঁ অনলাইন যোগে বিক্ৰী কৰি আছে 10 জনকৈ লোকক কৰ্মসংস্থাপনৰ পথ দেখুৱাইছে 10টাকৈ পৰিয়াল এই যুৱকজনৰ এই কিশোৰজনৰ কোম্পানীৰ পৰাই চলি আছে আৰু নিজ মাতৃ সুমন প্ৰজাপতিক এই কোম্পানীটোৰ এমডি ৰূপে নিয়োজিত কৰিছে এইজন কিশোৰে 14 বছৰীয়া কিশোৰজনৰ যি উদ্ভাৱনী শক্তি সেই শক্তি এতিয়া সকলোকে আকৰ্ষণ কৰিছে আৰু আটাইতকৈ সৰু উদ্যোগী ৰূপে উত্তৰ প্ৰদেশৰ সৰু উদ্যোগপতি ৰূপে চিহ্নিত হৈছে এইজন অমৰ প্ৰজাপতি অমৰ প্ৰজাপতিৰ বয়স মাত্ৰ 14 বছৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত মাত্ৰ 5 দিনৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল কেনেকৈ এলইডি বাল্ব প্ৰস্তুত কৰিব পাৰি সেই সন্দৰ্ভত আৰু তাৰ পাছতে 5 দিনৰ পাছত নিজাকৈ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছিল আৰু 2 মাহৰ ভিতৰতে লকডাউনৰ সেই সময়ছোৱাত নিজাকৈ কোম্পানী প্ৰস্তুত কৰি ললে আৰু নিটো মাহিলি 8 লাখ টকা পৰ্যন্ত এতিয়া উপাৰ্জন কৰি আছে এইজন কিশোৰে আৰু স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন একেবাৰে কম বয়স যেটো সময়ত আসলতে বিদ্যালয়লৈ যাব লাগে
কিন্তু সেই সময়তে সেই বিদ্যালয়লৈ যোৱাৰ সময়ছোৱাতে এক অতি উদ্ভাৱনী শক্তিৰ জৰিয়তে কোম্পানী খুলিবলৈ সক্ষম হৈছে এটা কোম্পানীৰ গৰাকী হৈ পৰিছে এইজন ছাত্ৰ লকডাউনৰ বাবে বৰ্তমানেও বিদ্যালয়সমূহ সম্পূৰ্ণৰূপে খোলা নাই তেনে পৰিপ্ৰেক্ষিতত যেহেতু পাঠদান বন্ধ আছিল আৰু পাঠদানৰ সময়ছোৱাত তেওঁ সদব্যৱহাৰ কৰিলে আৰু তেওঁৰ সিদ্ধান্ত গ্ৰহণ কৰিলে যে তেওঁ বাল্ব কেনেকৈ প্ৰস্তুত কৰে সেই সন্দৰ্ভত প্ৰশিক্ষণ গ্ৰহণ কৰিব ভবামতেই কাম এই কথাতে অভিভাৱকক অৱগত কৰিছিল অভিভাৱকে এগৰাকী প্ৰশিক্ষকক দায়িত্ব দিছিল এই বাল্ব প্ৰস্তুতকৰণৰ প্ৰশিক্ষণৰ বাবে তাৰ পাছতে তেওঁ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল সেই প্ৰশিক্ষকৰ ওচৰত 5 দিনৰ ভিতৰতে বাল্ব কেনেকৈ প্ৰস্তুত কৰে সেয়া তেওঁ আয়ত্ত কৰিছিল আৰু 2 মাহৰ ভিতৰতে সেই কোম্পানীৰ নিজাকৈ খুলি ললে আৰু কোম্পানী নিজাকৈ খোলাৰ পাছত মেনেজিং ডিৰেক্টৰ ৰূপে নিয়োজিত কৰিলে তেওঁৰ মাতৃ সুমন প্ৰজাপতি আৰু লগতে পিতৃৰ নামেৰে সেই কোম্পানীটোৰ নাম ৰাখিলে আৰু বৰ্তমানে লাখ টকা উপাৰ্জন কৰি আছে এইজন ছাত্ৰই আৰু লগতে আন কেইবাগৰাকীও লোকক কৰ্মসংস্থাপনৰ পথ দেখুৱাইছে এইজন যুৱকে আন 10টাকৈ পৰিয়াল এতিয়া এই কোম্পানীটোৰ জৰিয়তে চলি আছে গতিকে নিখন্দেহে এক অতি মহৎ প্ৰচেষ্টা এতিয়া সকলোৰে মুখে মুখে এটা চৰ্চিত সকলোৰে মুখে মুখে এতিয়া এটা নাম হৈ পৰিছে অমৰ প্ৰজাপতি উত্তৰ প্ৰদেশৰ এই অমৰ প্ৰজাপতি নামৰ 14 বছৰীয়া অষ্টম শ্ৰেণীৰ ছাত্ৰজনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে